মাজত মাথো তিনিটা দিন ব্যস্ত ৰাজ্যৰ মৃৎশিল্পীসকল বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো তিনিটা দিন ব্যস্ততা বাঢ়িছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃৎশিল্পীসকলৰ মৃন্ময় মূৰ্তিত মৃৎশিল্পীসকলে দিছে অন্তিম পৰশ পিছে ৰাজ্যৰ হুৰে হোৱা মূল্য বৃদ্ধিৰ ফলত মূৰ্তিৰ মূল্য বৃদ্ধি কৰিছে খনিকৰে পূৰ্বে ৩০০০ টকা মূৰ্তিৰ মূল্য বৰ্তমান ৪০০০ টকা ১২,০০০ টকাৰ মূৰ্তিৰ মূল্য হলগৈ ১৪ৰ পৰা ১৫,০০০ টকা সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ বাবে দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছে মৃৎশিল্পীসকলেও দাম এবার অলপ বড়াইছো যাবার যেহেতু ৩৫০০ বেচছি এবার ৪০০০ করছো যেগুলো আপনার যাবার ১২০০ হয়ে গেলে ১৪০০-১৫০০ বিক্রি করছি এবার যেহেতু আপনার যিসমূহ বস্তু ব্যবহার করে সেইবিলাক বস্তুর হয়তো দাম বাড়ছে বস্তুর মূল্য বৃদ্ধি হয়েছে এখানে আমিও এটা দাম বড়াইছো অলপ এইজন হৈছে গোৱালপাৰাৰ নিৰঞ্জন পাল গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰৰ এই কাৰখানাটোত এতিয়া ব্যস্ততাৰ অন্ত নাই এইবাৰ ৮০টাকৈ বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি তৈয়াৰ কৰিছে নিৰঞ্জন পালে আপোনাক ইয়াতে অৰ্ডাৰ দিয়া মূৰ্তি আছে অর্ডার আছে রেডিমেডও আছে অর্ডার মোটামুটি আপনার ২০টামান আছে আর কি ৬০-৭০টার ভিতৰত আগতে রেডিমেডে আছে আহি আছে মানুহ আহি আছে দুটা এটা আহি আছে আৰু ডেলিভারি আগৰ দিনা হ'ব এই দৃশ্য গহপুৰৰ মাকালী শিল্পালয়ৰ শিল্পীসকলে দিনে নিশাই মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ থকাৰ সমান্তৰালকৈ সাজু হৈছে বিশ্বকৰ্মা পূজালৈও খনিকৰৰ মতে এইবাৰ পূজাৰ বজাৰ ভাল পূৰ্বতকৈ মূল্য বৃদ্ধি পাইছে মূৰ্তিসমূহৰ অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিটো নিৰ্মাণ কৰিছে বিশ্বকৰ্মাৰ মূৰ্তি কম সময় আছে এতিয়া আমাৰ কাৰণে দুদিন-তিনিদিন বুলি ধৰিব লাগিব আমি যিমান জলদিকে পাৰোঁ আমি কৰি আছোঁ ৰাতে দিনীয়া কাম চলি আছে কিমানজন শিল্পী লাগি আছে এতিয়া বৰ্তমান আমাৰ ৪-৫জন লাগি আছে একেদৰে তাত আমাৰ এভাগ আছে অযোধ্যা ৰাম মন্দিৰৰ ষ্টাইলত সেম ধৰণে মানে প্ৰতিকূল হিচাপে বনোৱা হৈছে মাকালী শিল্পালয়ৰ এই মূৰ্তিসমূহ গহপুৰ বিশ্বনাথ লখিমপুৰকে ধৰি ভিন্ন প্ৰান্তত হ'ব বিক্ৰী সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে চিলাপথাৰতো বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তিত জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস মৃৎশিল্পীৰ যোৱাটো বৰ্ষতকৈ ব্যৱসায় কিছু কম হ'লেও ভাল হ'ব বুলি আশাবাদী এইসকল শিল্পী এগুলি মূর্তি আছে আপনার ১৫০ আছে ১৫০ ভিতৰত মোটামুটি আপনার 80 মান গ'ল আছে আলং আছে ইংকং আছে টুটিং আছে আৰু আপোনাৰ শিলাবতৰত আছে শিলাবতৰত ধেমাজি জোনাইও গৈছে এই যোৱা বছৰতকৈ এই বছৰ মূৰ্তি অৰ্ডাৰটো অলপ কমতি পাইছোঁ এইবুলি অলপ আছে ঠাণ্ডা এতিয়ালৈকে ক'ব নোৱাৰোঁ কি মানে ডেলিভাৰীৰ আগদিনাখন মোটামুটি ভালে হৈ যায় লাহে লাহে বাগৰ সলাইছে বতৰ উৎকট গৰমৰ পাছত আগমন ঘটিছে স্নিগ্ধ বতৰৰ শৰত মানি শুকুলা কহুৱা শেৱালিৰ সুবাস নিয়ৰৰ মুকুতা আৰু এলানি উৎসৱৰ আনন্দ বিশ্বকৰ্মা পূজাৰ পৰাই আৰম্ভ হয় শাৰদীয় দুৰ্গোৎসৱৰ বতৰ আৰু উৎসৱৰ মাদকতাত উটি ভাহি যাবলৈ এতিয়া সাজু সকলো নিউজ ডেস্ক ৰিপৰ্ট NKTV+।